বলিছে সেইকাৰণে পানী খাব লাগে। হেল্ল' নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি লৈ আহিছোঁ ফাইনেলি স্কিন কেয়াৰৰ ভিডিঅ'টো, যিটো নেকি মোক সুধিয়ে আছিলে কেইগৰাকীমান ভণ্টিয়ে। তো আজি লৈ আহিছোঁ আৰু মই ইমানো বেছি নাজানো দিয়কচোন স্কিন কেয়াৰৰ বিষয়ে। যিখিনি জানো সেইখিনি মই কি কৰিছোঁ, কি কৰা নাই সোধাৰ কাৰণে আজি সেই ভিডিঅ'টো লৈ আহিছোঁ। ৰুমৰ ভিতৰতে বহি পিনে ধুনীয়াকৈ ভিডিঅ'টো কৰিমগৈ, কাৰণ বাহিৰত মই আহিছিলোঁ কিন্তু ইমান বেছি ৰ'দ দিছে। গতিকে ভিতৰত ধুনীয়াকৈ বহি পিনে আৰু যে আকৌ মই স্কিন কেয়াৰো কৰিম, গতিকে গোটেইখিনি দেখুৱাম যিসকলে নেকি সুধিছিলে। তো ধুনীয়াকৈ চাব আৰু কি খাইছোঁ মই সেইটোও ক'ম। গতিকে ধুনীয়াকৈ একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো যিহেতু ঠাণ্ডা দিন আহি পৰিল, গতিকে আমাৰ স্কিন একেবাৰে ড্ৰাই হৈ পৰে নহয়নে। তাৰপিছত আমাক যিহেতু হেল্ডি স্কিনৰো প্ৰয়োজন, লগতে গ্ল'য়িং স্কিনৰো প্ৰয়োজন। তাৰ কাৰণে আমি চবেই জানে আমি পানী খাব লাগে, লগতে আমি মুখখন ভালকৈ চাফা কৰি ৰাখিব লাগে। তাৰপিছত মেইন বস্তু হ'ল ছানস্ক্ৰীন, আৰু মেইন বস্তু পানীও হয়, লগতে ছানস্ক্ৰীনো হয়। যিহেতু আমি বাহিৰত ৰ'দ দিলেও নিদিলেও আমি ছানস্ক্ৰীন লগোৱাটো খুবেই বেছি প্ৰয়োজনীয়। আৰু এতিয়া মই ছানস্ক্ৰীনৰ কাৰণেও বহুত বেছি একদম সতৰ্ক হৈ থাকোঁ। ক'ৰবাত গ'লে ছানস্ক্ৰীন মই লগাওঁৱেই। আৰু তাৰপিছত যিহেতু আমাক হেল্ডি আৰু গ্ল'য়িং স্কিনৰ খুবেই বেছি প্ৰয়োজন, তাৰ কাৰণে মই কি লগোৱা হৈছোঁ সেইটোও বাৰু কৈ দিওঁ। তাৰমানে কি খাইছোঁ সেইটোতো কৈছোঁৱে। পানী একদম ইম্পৰ্টেণ্ট, আমি পানী খাবই লাগিব, আমাৰ হেল্ডি স্কিনৰ কাৰণে হওক বা আমাৰ গ্ল'য়িং স্কিনৰ কাৰণেই হওক। আৰু আমাৰ যিহেতু স্কিন একেবাৰে ডাল হৈ যায়, লগতে ভাগৰুৱাও দেখে নহয়নে। সেইকাৰণে আমি এই যদি প্ৰডাক্টটো যদি ইউজ কৰোঁ, মই যিটো নেকি ব্যৱহাৰ কৰি আছোঁ, সেইটো লগালে আপোনালোকেও ভাল পাব। আৰু সেইটোৱে মই লগাই থকা হৈছোঁ, বেলেগ একো নহয়। পানী খোৱা হৈছোঁ লগতে কৈছোঁৱে। তাৰপিছত এতিয়া মই লগাই থকা স্কিন কেয়াৰৰ কাৰণে লগাই থকা প্ৰডাক্টটো দেখুৱাওঁ। ইয়াৰ নাম হ'ল নিউড 30 মিনিটছ DIY মেকঅভাৰ ফেচিয়েল কিট। আৰু ইয়াৰ ভিতৰত নহয় আকৌ 6টাকৈ পেকেট থাকে। গতিকে গোটেই সেই 6টা পেকেটৰ পৰা আমি ধুনীয়াকৈ আমি মুখৰ আমি যতন ল'ব পাৰোঁ। সেইকেইটা হ'ল ক্লিনজিং মিল্ক, এক্সফলিয়েটিং ফেচ চেৰাম, তাৰপিছত আছে মাছাজ ক্ৰীম, ফেচ মাস্ক, ফেচ চেৰাম, ছানস্ক্ৰীন। আৰু এই গোটেইকেইটা পেকেটেই কেমিকেল ফ্ৰী হয়। আৰু জানেই নহয়, যদি আমি ভালদৰে স্কিন কেয়াৰ কৰি নাথাকোঁ, আমাৰ স্কিনত বহুত ধৰণৰ সমস্যাই দেখা দিয়ে। পিম্পলছ, লগতে স্কিন ড্ৰাই হৈ যায়। গতিকে এই পেকেটকেইটা আপোনালোকে ইউজ কৰিব পাৰিব। পাৰ্লাৰ যাবই নোৱাৰোঁ ন, পাৰ্লাৰ গ'লে ইমান বেছি টকাৰ প্ৰয়োজন হয়, 1000 তলততো একোৱেই নহয়। তাৰপিছত সময়ৰো বহুত বেছি প্ৰয়োজন হয়। আৰু এনেও সময় নষ্ট কৰি থকাতকৈ, টকা খৰচ কৰি থকাতকৈ আমি ঘৰতে কম খৰচতে এনেধৰণৰ আমি স্কিন কেয়াৰ কৰিব পাৰোঁ। তো আহক এতিয়া ফেচিয়েল কিটটো মই ব্যৱহাৰ কৰি দেখুৱাম। ষ্টেপ 1ত আহে নিউডৰ ক্লিনজিং মিল্ক। এইটো লগাব। এতিয়া বাৰু মই প্ৰডাক্টবোৰ কেনেকৈ ব্যৱহাৰ কৰোঁ সেইবিলাক কৈ থাকিম। এইটো হ'ল ক্লিনজিং মিল্ক, আৰু এই ক্লিনজিং মিল্কটোৰে আমাৰ মুখখন ধুনীয়াকৈ চাফা কৰে। গতিকে মই 2 মিনিটমান মাছাজ কৰিছোঁ। মাছাজ কৰাৰ পিছত 5 মিনিট মই ৰাখি থৈ দিছোঁ। আৰু এই ক্লিনজিং মিল্কটোৰে আমাৰ মুখখনৰ ডাৰ্ট আৰু অইল গুচায়। গতিকে মই একদম খুব ধুনীয়াকৈ 2 মিনিটমান মাছাজ কৰি 5 মিনিট এটা ৰাখি থৈ দিছোঁ। আৰু তাৰপিছত কটনৰ কাপোৰ বা টাৱেল আপোনালোকে ল'ব পাৰে, ধুনীয়াকৈ মুচি দিব। এইবাৰ ষ্টেপ 2, এইটো হ'ল ফেচ স্ক্ৰাব, নিউড এক্সফলিয়েটিং ফেচ স্ক্ৰাব। এইটোও 5 মিনিট ৰাখিব লাগিব। এইটো ষ্টেপ 2ত আহি যায়। আৰু এই ফেচ স্ক্ৰাবটোৱে আমাৰ ডেড স্কিন চেলছ ৰিমুভ কৰে আৰু আমাৰ স্কিনখন একদম স্মুথ কৰি দিয়ে। গতিকে ঠিক একেধৰণে মই লৈ লৈছোঁ, একদম চাৰ্কল মোচনত মাছাজ কৰি গৈ আছোঁ। আৰু এটা কথা লক্ষ্য কৰিব লাগে যে আমি গোটেইকেইটা প্ৰডাক্ট ব্যৱহাৰ কৰোঁতে চকুত ব্যৱহাৰ কৰিব নালাগে। তাৰপিছত এতিয়া মোৰ 5 মিনিট হৈ গ'ল। আৰু এতিয়া আকৌবাৰ মই গামোচাখনেৰে মুচি লৈছোঁ। আকৌবাৰ কৈছোঁ, যদি আপোনালোকৰ ওচৰত টাৱেল থাকে টাৱেলেৰে মুচিব পাৰিব। আৰু এইবাৰ মই লগাম ষ্টেপ 2 ফেচ চেৰাম। 5 মিনিট হৈ গ'ল লগোৱা। তো এতিয়া মই লগাম মাছাজ ক্ৰীম। আৰু এইটো হ'ল ষ্টেপ 3। এইটো একদম মই 10 মিনিট ৰাখিব লাগিব লগাই পিনে। তো এতিয়া এইটো লগাওঁ দেই। এই ফেচ মাছাজ ক্ৰীমটোৰে মই এতিয়া আকৌবাৰ মাছাজ কৰিম, প্ৰায় 10 মিনিটমানেই মাছাজ কৰিম। আৰু যেতিয়া নেকি আমি মাছাজ কৰোঁ তেতিয়া চাৰ্কল মোচনেৰে যিহেতু কৰা হয়, গতিকে বহুত বেছি আমাৰ স্কিনখন ডিপ নাৰিছমেণ্ট পায় আৰু লগতে ৰিলেক্সিঙো হয়। প্ৰায় 10 মিনিট ৰাখি থৈ দিলোঁ। এতিয়া আকৌবাৰ এতিয়া কটনৰ কাপোৰ এখন লৈ ভালকৈ চাফাকৈ মুচি লৈছোঁ।
step 3 হৈ গ'ল আৰু এবাৰ আহিছো মই step 4ত এটো মই 10 মিনিট ৰাখিব লাগিব এটো হল ফেস মাস্ক ৰব ফেস মাস্ক লগোৱা পদ্ধতিটো অকনমান বেলেগ কাৰণ ফেস মাস্কে আমাৰ মুখখন হাইড্ৰেট কৰি তোলে গতিকে 10 মিনিট যেহেতু এই ফেস মাস্ক লগাবই লাগে গতিকে চকুৰ বাহিৰে মুখ আৰু ডিঙি দুইটাতে লগাব পাৰি যদি ব্ৰাছ ইচ্ছা কৰে ব্ৰাছেৰেও লগাব পাৰি মই বাৰু ফিংগাৰেৰে ব্যৱহাৰ কৰিছো আৰু 10 মিনিটৰ কাৰণে লগাই ইয়াক শুকাবলৈ দিলো তাৰ পিছত ধুই দিম ফেস মাস্কটো লগোৱা মোৰ 10 মিনিট হৈ গ'ল এটা ঠাণ্ডা পানীৰে ধুই লগে গুটেইখিনি বাৰু এতিয়ালৈকে লগোৱা হোৱাই নাই কিন্তু দেখিছেনে স্কিনখন কিমান ধুনীয়া উজ্জ্বল এটা উঠিছে এতিয়া আৰু দুটা স্টেপ বাকি আছে সেই দুটা স্টেপটো কৰোগে বলক এবাৰ মই স্টেপ 5 ফেস সেৰামটো লগাম মই 3 বা 4 দুপাল লৈ লৈছো এতিয়া ধুনীয়াকৈ মুখ আৰু গল দুটাতে লগাই লম ফেস সেৰাম কেনেকৈ ব্যৱহাৰ কৰিছো হেতুটো কৈছে 2 বা 3 দুপাল হাতত লৈ হেয়া মুখ আৰু ডিঙি ধুনীয়াকৈ লগাই লৈছো আৰু এই ফেস সেৰামটো কিহেৰে বনোৱা জানেনে বিটৰুটেৰে আৰু এটা ধুনীয়া সুগন্ধিও বিয়পি আছিল লগতে এই ফেস সেৰামটো ব্যৱহাৰ কৰিলে আমাৰ স্কিনত এন্টিঅক্সিডেন্ট আৰু নিউট্ৰিয়েন্টছ প্ৰভাইড কৰে গতিকে ধুনীয়াকৈ মুখখনত মই লগাই ললো আৰু লাষ্ট এতিয়া সানস্ক্ৰিন বাকি আছে এটো হল স্টেপ 6 এটো পৰা আৰু নাই 30 মিনিটত মোৰ ফেচিয়েল ঘৰতে একদম ধুনীয়াকৈ শেষ হৈ গ'ল সানস্ক্রিন একদম খুবেই বেছি ইম্পৰ্টেন্ট আমাৰ স্কিনৰ কাৰণে গতিকে সানস্ক্রিন লগাবলৈ কেতিয়াও পাহৰিব নালাগে আৰু কৈছে নহয় পানী খাব লাগে পানী মেইন হয় স্কিন ভালৰ কাৰণে তো এতিয়া মোৰ আজি 30 মিনিটৰ এই আজি ফেচিয়েল কৰা ঘৰতে হৈ গ'ল পাৰ্লাৰ নোযোৱাকৈ আৰু কি জানে সানস্ক্রিনে আমাক আমাৰ স্কিনখন প্ৰটেক্ট কৰাৰ লগতে আমাৰ স্কিনখন গ্লো কৰাটো সহায় কৰে সেইকাৰণে সানস্ক্রিন লগাবলৈ কেতিয়া পাহৰিব নালাগে মোৰ হৈ গ'ল ঘৰতে পাৰ্লাৰ নোযোৱাকৈ ফেচিয়েল কৰা আৰু কম খৰচতে হ'ল যেহেতু আপোনালোকে যদি কৰিব বিচাৰে এটো Amazon Flipkart সকলোতে যেটা अवेलेबल থাকে আপোনালোকে কিনিব পাৰিব নিউড মেকওভাৰ ফেচিয়েল কিট বুলি সাৰ্চ কৰিব সাৰ্চ কৰিলে একদম ধুনীয়াকৈ আহি যাব মই তলত ধুনীয়াকৈ লিংক সকলো বিলাক দিয়ে থৈ দিম এবাৰ মই মাউচৰ যা মাইবা মোক কেনেকুৱা দেখিছে হুদুগে ৰব এফালে আছে মা কি কৰি আছা কাপোৰ জাপি আছো এগুলাটো তুমি কৰবা লাগে মই স্কিন কেয়াৰ কৰি আছিলো হয় নেকি চা হেসা ধুনীয়া আছে কোমল কোমল আছে সেইকাৰণে পানী খাবা লাগে বাহা 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 আৰু ছালৰ যতন সদায় ল'ব লাগে ভালকে মাজবা লাগে সেইকাৰণে মই পানী খোৱাৰ কাৰণে মাহঁতে বিয়াত গালি দিয়ে মানে হাতত তুলি দিয়ে মোক পানী খা বুলি পিনে সেইকাৰণে মানে অকলম ভাল হ'ব পাৰিছো আৰু যিখিনি মই জানো এইখিনি ক'ব কাৰণে মই চেষ্টা কৰিলো আৰু হে আছিল মোৰ আজি স্কিন কেয়াৰ যদি আপোনালোকে কৰিবলৈ বিচাৰে ডেসক্ৰিপচনত লিংক দিয়ে থৈ দিম বুলি কৈছো নহয় গতিকে গৈ আপোনালোকে কিনিব পাৰিব তো ৰ'দটো বেয়াকৈ আহি আছে ইফালেও ৰ'দ পৰে ইফালে যে আৰু বেছি ৰ'দ পৰে গতিকে এইখিনি মাজতে আছে দেই তো আজিলৈ আহিছো বাই বাই বাই